মহাফ্লপ মই সেইদিনাও কৈছোঁ যে ইমান দিন ৰাইজক ভুৱা কথা কৈ অপপ্ৰচাৰ চলাই তেওঁলোকে যে ৰাইজৰ মূল্যৱান সময় নষ্ট কৰিলে। ফ্লপ এটা চিনেমা আজি সেই তাৰ বাবে আজি তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব। আৰু সেইদিনা সঁচা কথা ওলাই যাব যে ইমান দিন চিঞৰ বাখৰ কৰি একোৱে যে নাপালে সেইটোৱে তেওঁলোকৰ সেইদিনা প্ৰমাণ হ'ব। তাৰ সেইদিনা ৰাইজৰ সন্মুখত তেওঁ ক্ষমা বিচাৰিব লাগিব। তেওঁতো মই কৈছোঁ যে তেওঁলোকে প্ৰমাণ আছে, তথ্য কিবা পাইছে ৰাজহুৱা কৰক। ইয়াৰ আগতে কৰিব লাগিছে। ইয়াৰ আগতে এতিয়াও তেওঁলোকৰ মই কৈছোঁ তেওঁলোকৰ একোৱে তেওঁলোকৰ নাই যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ। ত' ফ্লপ যেতিয়া তেওঁলোকে মিছা কথা লুকাবলৈ বাৰম্বাৰ যে মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে। মিছা কথা লুকাবলৈ 1000 মিছা কথা ক'বলগীয়া হৈছে। আৰু তাৰপিছত তেওঁ নিজে স্বীকাৰ কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1000 মিছা কথা ক'ব পাৰোঁ। এনেধৰণৰ মানুহৰ কি বিশ্বাস কৰিম? মতে তেওঁলোকে ক'ব লাগে যে আজি পাকিস্তানৰ লগত ক্ৰিকেট খেল কিয় হৈছে। আজি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ জয় শ্বাহ তেওঁ ICC চেয়াৰপাৰ্চন হৈ যোৱাৰ পিছতো পাকিস্তানৰ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই? ভাৰত এতিয়া পাকিস্তানৰ লগত অহা 14 ছেপ্টেম্বৰ কিয় ক্ৰিকেট খেলিব?